ছাত্ৰসকলৰ বাবে এখন আঁচনি আমি আনিম, কিন্তু ছাত্ৰীৰ বাবে যেনেকে এইটো ইউনিভাৰ্চেল সকলো ছাত্ৰীয়ে পায়, ছাত্ৰৰ ক্ষেত্ৰত ইউনিভাৰ্চেল নহব, অকল দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত সকলৰ কাৰণেহে আমি এনেকুৱা এটা আঁচনি আনিম। ছাত্ৰীৰ ক্ষেত্ৰত আমি ইকনমিটো নাচাওঁ, সকলোকে দিওঁ, কিন্তু ছাত্ৰৰ ক্ষেত্ৰত আমি ইকনমিটো চাই পেলাই দিম যে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ পৰা অহা ছাত্ৰসকলক ভাল আঁচনি এটা আমি আনিম। 1 জানুৱাৰী তাৰিখে অসমত কেইবাটাও নতুন আঁচনি ঘোষিত হ'ব, ইও এটা তাৰ ভিতৰত জলপানী হ'ব, মাহে মাহে যিটো জলপানী পায়। আমাৰ কথাটো হ'ল ষ্টুডেণ্ট যাতে পঢ়ি থাকে আৰু দেউতাক মাকে যাতে বাৰ্ডেন ল'ব নালাগে। গতিকে ছোৱালীৰ ক্ষেত্ৰত এতিয়া দেউতাক মাকৰ বাৰ্ডেন 50%, আমি 50% লওঁ, ক'বাতো 100%টো হৈ যায় যদি ঘৰৰ কাষতে স্কুল কলেজখন আছে। আৰু ল'ৰাৰ ক্ষেত্ৰতো আমি জলপানীয়ে কৰিম, আমি এনেকুৱা কিবা শিক্ষাৰ লগত জড়িত নথকা নকৰো। প্ৰত্যেকটো স্কিমৰে এটা আদৰ্শ থাকে, গতিকে আদৰ্শটোৰ অনুৰূপ আঁচনি এটাহে আমি ইউজুৱেলি আমি গভৰ্ণমেণ্ট স্কুলতে কলেজতে দিওঁ। প্ৰাইভেটত যোনে ইমান টকা লৈ এডমিশ্যন ল'বই পাৰে তেওঁলোকক আৰু 1000 টকাই তেওঁলোকৰ কাৰণেতো মেটাৰ নকৰে।